নমস্কাৰ ইউটিউব চেনেল গীতাৰ্থ কথনলৈ আপোনাক স্বাগতম জনাইছোঁ। শ্ৰীমদ ভগৱত গীতা ভগৱান শ্ৰীকৃষ্ণৰ স্বমুখ নিঃসৃত বাণীৰূপে পৰিচিত সমস্ত হিন্দু শাস্ত্ৰৰ সাৰ, পৃথিৱীৰ প্ৰায় সমস্ত ভাষালৈ অনুদিত সৰ্বাধিক জনপ্ৰিয় এই গ্ৰন্থভাগীৰ এটি সৰল অনুবাদ এই চেনেলটোৰ মাধ্যমেৰে উপস্থাপন কৰিব বিচাৰিছোঁ। আশা কৰিছোঁ আপুনি ইয়াৰ মাধ্যমেৰে আপোনাৰ জীৱনত এটি নতুন আলোকৰ সন্ধান পাব, লগতে আপোনাৰ মাধ্যমেৰে সমাজলৈকো আনিব পাৰিব এক শান্তি, মৈত্ৰী আৰু আনন্দৰ নতুন জোৱাৰ। আহকচোন আমি এই শাস্ত্ৰভাগীৰ ভিতৰলৈ সোমাই যাওঁ। সঞ্জয় উৱাচ দৃষ্ট্বা তো পাণ্ডৱানীকম ব্যয়ম দুৰ্যোধনস্তাদা আচাৰ্যমুপসংগম্য ৰাজা বচনম ব্ৰাৱিত। শব্দাৰ্থ: দৃষ্ট্বা দেখি, তু আৰু পাণ্ডৱানীকম পাণ্ডৱ সেনাসকলক, ব্যয়ম বজ্ৰবেহুত থিয় হৈ থকা, দুৰ্যোধনস্তদা সেই সময়ত দুৰ্যোধনে উপসংগম্য আচাৰ্য অৰ্থাৎ দ্ৰোণাচাৰ্যৰ ওচৰলৈ গৈ ৰাজা দুৰ্যোধনে বচনম অব্ৰৱীত কথা ক'লে। সৰল পদ্য ভাঙনি। পাণ্ডৱ সৈন্যক চক্ৰবেহু যেনা দেখি ৰাজা দুৰ্যোধন দ্ৰোণাচাৰ্যৰ সমীপ চাপিয়া বুলিবে লৈলা বচন। সৰলাৰ্থ: সঞ্জয়ে কৈছে, হে মহাৰাজ, পাণ্ডৱসকলে নিজৰ সৈন্যসকলক চক্ৰবেহু যেন সজাই লোৱা দেখি ৰজা দুৰ্যোধনে সেই সময়ত দ্ৰোণাচাৰ্যৰ ওচৰলৈ গৈ এই কথা ক'লে। শ্লোকৰ সৰল ব্যাখ্যা। ধৃতৰাষ্ট্ৰই সঞ্জয়ক সোধা প্ৰশ্নৰ উত্তৰত সঞ্জয়ে ক'লে যে যুদ্ধভূমিত পাণ্ডৱ পক্ষৰ সৈন্যসকল বৈহাকাৰে ভগৱান শ্ৰীকৃষ্ণক লগত লৈ যুদ্ধৰ বাবে সুসজ্জিত হৈ থকা দেখি ৰজা দুৰ্যোধনে দ্ৰোণাচাৰ্যৰ ওচৰলৈ গৈ ক'বলৈ ধৰিলে। ব্যৱহাৰিক জীৱনত এই শ্লোকৰ তাৎপৰ্য। ইতিপূৰ্বে আমি প্ৰথম শ্লোকৰ তাৎপৰ্য ব্যাখ্যাত প্ৰকাশ কৰিছোঁ যে ভগৱানৰ ওপৰত সম্পূৰ্ণ বিশ্বাস ৰাখি এজন ব্যক্তিয়ে তেওঁৰ ওপৰত আনে চলোৱা সকলো অত্যাচাৰ, লাঞ্ছনা, গঞ্জনা সহ্য কৰি যাব লাগে। সেই সময়ত হ'লেও ভগৱান সহায়ৰ বাবে আহিবই, কিন্তু নিজক সম্পূৰ্ণ পবিত্ৰ, অপৰাধহীন কৰি ৰখাৰ লগতে ভগৱানৰ ওপৰত বিশ্বাসৰ দৃঢ়তা এৰিব নালাগিব। বিশ্ব ব্ৰহ্মাণ্ডখন ভগৱানে পৰিচালনা কৰি আছে। দুষ্টক বিনাশ কৰি সন্তক ৰক্ষা তথা পালন কৰিবৰ বাবে যুগে যুগে পৃথিৱীত ভগৱানৰ অৱতাৰ হয়। গতিকে অন্যায়ৰ প্ৰতিকাৰ নিজে কৰিব খোজা মানে ভগৱানে আমাক ৰক্ষা কৰিবই, এই বিশ্বাসৰ অভাৱ হোৱাই বুজায়। পৰোক্ষভাৱে ই ভগৱানক অৱজ্ঞা কৰা বা ভগৱানক নমনাটোকে বুজায়। ভগৱানৰ ওপৰত বিশ্বাস দৃঢ় কৰিবৰ বাবে গুৰুজনে আমাক কীৰ্তন, ভাগৱতৰ মাধ্যমেৰে প্ৰহ্লাদৰ কাহিনী বুজাইছে, গজেন্দ্ৰৰ উপাখ্যান কৈছে। আকৌ
দ্ৰৌপদীক বস্ত্ৰদান কৰাৰ দ্বাৰাও আমাক এই শিক্ষা দিব খুজিছে। কিন্তু গীতাৰ অধ্যয়নে আমাক যেন এটা বেলেগ কথাহে ক'ব খুজিছে। গীতাৰ শিক্ষাৰ দ্বাৰা ভগৱানে আমাক প্ৰহ্লাদ বা দ্ৰৌপদীৰ দৰে আচৰণ নকৰি হাতত অস্ত্ৰ তুলি লৈ সন্মুখ সমৰত যুদ্ধ কৰাৰ শিক্ষা দিয়া বুলিহে আমাৰ ভাৱ হয়। আনকি ইয়াত এনেধৰণেও শিক্ষা দিয়া হৈছে যে কিছুমান সময় বা পৰিস্থিতি সাপেক্ষে অস্ত্ৰ লৈ কৰা এই যুদ্ধত যদি তোমাৰ পিতা মাতাও, তোমাৰ আৰাধ্য শিক্ষাগুৰু, দীক্ষাগুৰু, তোমাৰ পৰম পূজনীয় পিতাৰো পিতা কুলগুৰু সকলোৰে পূজ্যজনো তোমাৰ হাততেই মৃত্যুবৰণ কৰিব লগা হয়, যদি কেৱল শত্ৰুপক্ষই নহয় নিজৰো সকলো শেষ হৈ যায়, হাজাৰ হাজাৰ লাখ লাখ লোক এই মৃত্যুমুখত পৰিব লগা হয়, তথাপিও সি উচিতেই হ'ব, তথাপি সি বৈধই হ'ব, ধৰ্মযুদ্ধই হ'ব। কিন্তু কেনেকৈ? সেইটোনো কেনেধৰণৰ পৰিস্থিতি? ইয়াৰ ব্যাখ্যা আমি পাছৰ শ্লোকবিলাকলৈ ৰাখিছোঁ। কিন্তু সদ্যহতে আমি কুৰুক্ষেত্ৰ যুদ্ধখনত যি বিশাল ক্ষতি তাৰ এটা চমু আভাস দিব বিচাৰিছোঁ। এই যুদ্ধ যদিও কুৰু পাণ্ডৱৰ মাজৰ এখন গৃহযুদ্ধ আছিল, কিন্তু প্ৰকৃত যুদ্ধখনৰ বেলিকা ই মহাযুদ্ধৰ ৰূপ লৈছিল। কৌৰৱৰ পক্ষত ভাৰতবৰ্ষৰ সেই সময়ৰ প্ৰায় সকলোবোৰ দেশৰ ৰজাই যোগদান কৰিছিল। তেওঁলোকৰ শত্ৰু প্ৰকৃততে পাণ্ডৱ নাছিল, আছিল শ্ৰীকৃষ্ণ। তেওঁলোকে ভাবিছিল আমি সকলো লগ লাগিলে আমাৰ মহাশত্ৰু কৃষ্ণক নিপাত কৰিব পাৰিম। যুদ্ধৰ ক্ষেত্ৰত এই সকলো দেশৰ অগণন প্ৰজাৰ মৃত্যু ঘটিছিল। কৌৰৱ পক্ষত ভীষ্ম, ধৃতৰাষ্ট্ৰ আৰু গান্ধাৰীৰ বাহিৰে সকলো নিপাত হৈছিল। আনকি পাণ্ডৱ পক্ষতো পঞ্চপাণ্ডৱ, দ্ৰৌপদী আৰু কুন্তীৰ বাহিৰে আন কোনো বাচি নাথাকিল। পাছত আমি পঢ়িবলৈ পাম যে অৰ্জুন এই বিধ্বংসী যুদ্ধৰ বাবে সমূলি ইচ্ছুক নাছিল, য'ত নিজৰ বংশৰেই, নিজৰ পৰিয়ালৰেই মোমাই, ভাগিন, পুত্ৰ, নাতি, ককা, ভাই, ভগ্নী, শহুৰ, শাহুৰ, ফুলখালী, দদাই আদিৰ মৃত্যু হ'ব, নিজৰ আৰাধ্য গুৰু দ্ৰোণাচাৰ্য হত হ'ব, বংশৰ সকলো আত্মীয় স্বজন যুদ্ধৰ এই বিধ্বংসী জুইত পুৰি ছাই হৈ যাব। অৰ্জুন কোনোপধ্যেই এই যুদ্ধৰ বাবে সন্মত নহয়। তেওঁ গাণ্ডীৱেই পেলাই দিলে, বহি পৰিল, কৃষ্ণৰ ওচৰত বিনাবলৈ ধৰিলে, হে প্ৰভু, ইহঁতেই মোক মাৰক, সেইটোৱে শ্ৰেষ্ঠ হ'ব, মোক এনে মহাপাপ কৰিবলৈ আজ্ঞা নকৰিব, মই যুদ্ধ নকৰোঁ। কিন্তু শ্ৰীকৃষ্ণই তেওঁক যুদ্ধ কৰালে। কেনেকৈ? ইয়াৰ ব্যাখ্যা সমগ্ৰ গীতাশাস্ত্ৰ ভাগত পাব, কিন্তু চমুকৈ কিছু কথা আমি ইয়াৰ পাছৰ শ্লোকসমূহৰ আলমত আলোচনা কৰিম। কৃষ্ণ।